আজি প্ৰায় 60 বছৰ হৈ গ'ল এই সত্ৰত। বাল্যকালতে আহি সত্ৰত থাকিলোঁ আৰু পিতৃ মাতৃও এটা মোৰ আশা আছিলে, কৈছিলোঁ মোক। মই 3-4বাৰ পলাই যোৱাৰ পিছতো মোক থৈ গ'লহি যে তোমাক খাব নাপাই থোৱা নাই, গতিকে তুমি সত্ৰত থাকিলে আমাৰ হয়তো বংশৰ কিবা এটা হ'ব। গতিকে মোৰো তাৰ লক্ষ্য আছিলে সেইটোৱে। গতিকে আজি সেই লক্ষ্যত মই উপনীত হৈছোঁ বুলি ভাবিছোঁ আৰু পিতৃ মাতৃ বাক্য ৰক্ষা কৰিব পাৰিছোঁ বুলি ভাবিছোঁ। তাৰ বাবে মই যথেষ্ট আনন্দিত। আৰু লগতে ধৰক মোক আমাৰ কমলাবাৰী থোৰৰ এইটো গৌৰৱ, মাজুলী অসমৰ গৌৰৱ। গতিকে মোৰ ভাই বন্ধুসকলে যিসকলে মোৰ ভাতৃপ্ৰতিম সকলোৱে মোক সহায় কৰিছে, তাৰ বাবে মই সকলোলৈ ধন্যবাদ জনাইছোঁ, আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আৰু বিশেষভাৱে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱলৈ মই ধন্যবাদ জনাইছোঁ। আৰু একাডেমীৰ ছেক্ৰেটেৰী ৰাজু ডাঙৰীয়া ছাৰলৈও মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে এই যে মোৰ মানে কমলাবাৰী সত্ৰক যে এটা স্বীকৃতি দিছে বা এইটো আগবাঢ়ি যাবলৈ এটা প্ৰেৰণা দিছে, তাৰ বাবে তেখেতসকলক ধন্যবাদ দিছোঁ। আৰু মই উঠি অহা চামকো এইটো এটা মই আহ্বান জনাম যে ভাল ধৰণে শিকা বুজা কৰিব লাগে, সত্ৰৰ দায়িত্ব পাব লাগে। গতিকে সকলোৱে এইটো পাবলৈ সক্ষম হ'বই। গতিকে এটা লক্ষ্য লাগিব, প্ৰথম ধৈৰ্য লাগিব, লক্ষ্য লাগিব। গতিকে সকলোৱে পাওক আৰু তাই কামনা কৰিছোঁ। আৰু এতিয়া মই যথেষ্ট আনন্দিত হৈছোঁ। আৰু অধ্যাপকসকলকো ধৰক মই মৃত হ'লেও বৈকুণ্ঠগামী অধ্যাপকসকলকো মই শ্ৰীচৰণত প্ৰণাম জনাইছোঁ। ইয়াত কৰিম বুলি কৰিলে নহ'ব। আৰু আমাৰ এটা কথা আছে কি, গুৰু ধৰ্ম এটা শ্ৰদ্ধা ভক্তিটো লাগিব। 1 নম্বৰ শ্ৰদ্ধা ভক্তি লাগিব, গুৰুৰ প্ৰতি শ্ৰদ্ধা লাগিব আৰু লক্ষ্য লাগিব। ধৰক আমাৰ এতিয়া ধৰক বহুত আছে গায়ন বায়ন ওজা পালি, কিন্তু গোটেইখিনিক লৈও নোৱাৰিব। গতিকে লক্ষ্য কৰিব লাগিব যে মই বায়ন হ'মেই, মই নৃত্য প্ৰশিক্ষক বা অধ্যাপক হ'মেই, বা মই গুৰুজনাৰ কৃষ্টি সংস্কৃতি প্ৰচাৰ প্ৰসাৰ কৰিব পাৰিম। এই লক্ষ্যটো যদি থাকে, যদি শ্ৰদ্ধা থাকে, ভক্তি থাকে, নিশ্চয় পাৰিব। আৰু তাৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ। গতিকে এই গুৰুজনাৰ আমাৰ লক্ষ্য, গুৰুজনাৰো লক্ষ্য আছিলে যে এই কৃষ্টি সংস্কৃতি প্ৰচাৰ প্ৰসাৰ কৰা। গতিকে আমাৰো এতিয়া সত্ৰত থকাৰ মূল উদ্দেশ্যই হ'ল গুৰুজনাৰ কৃষ্টি সংস্কৃতি প্ৰচাৰ প্ৰসাৰ কৰা, সংৰক্ষণ কৰা। আৰু এতিয়া ধৰক বৈষ্ণৱ কমিছে, যি কাৰণতে ধৰক বৈষ্ণৱ কমিছে সেইটো এটা আমাৰ দুখৰ বিষয় হৈছে। গতিকে ল'ৰালি পাবলৈ খুব কম হৈছে। ল'ৰা নহ'লেতো সত্ৰীয়া সংস্কৃতি নৰয়। বাল্যকালৰ পৰা ধৰক যিখিনি নাদুভংগী ঝুমুৰাৰ পৰা ধৰি, গতিকে ল'ৰা কমিছে। বা যি হওক, যি আছে সেইসকলে যদি খুব হেৰিকে শ্ৰদ্ধাৰে লয়, মানে দৃঢ়তাৰে ধৰে, নিশ্চয় সকলোৱে উপকৃত হ'ব, এইটো মোৰ বিশ্বাস। বৰ আনন্দৰ কথা। যিহেতু এই সত্ৰীয়াৰ যিটো জীৱনশৈলী, এই শৈলীটো যথেষ্ট কঠিন। ইয়াৰ ভিতৰতো যথেষ্ট কঠিন। তাৰ মাজতো সত্ৰীয়াসকলে যিটো পৰম্পৰাৰে, যিটো ধাৰা আজিলৈকে অব্যাহত ৰাখিছে, এই ক্ষেত্ৰত চৰকাৰীভাৱে এই সন্মানখিনি দি সকলোকে উৎসাহিত কৰিছে। আৰু বিশেষকৈ নতুন চামক এই বিষয়টোৰ ওপৰত বেছি আগ্ৰহ হ'বলৈ এটা প্ৰেৰণা যোগায়। আমি আজিৰ এই আপোনালোকৰ জৰিয়তে সকলো পক্ষলৈ আমি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ সত্ৰ সমাজৰ পৰা। অনাগত দিনত আমি আশাবাদী, অনাগত দিনত এই সত্ৰীয়া সংস্কৃতিৰ গুৰুজনৰ যিটো অমূল্য সম্পদ, এইটোক যাতে আৰু আগুৱাই নিব পৰা যায়, মাজুলীৰ নাম যাতে আৰু আগুৱাই যায়, তাৰ কাৰণে এই প্ৰচেষ্টাবিলাকে যথেষ্টখিনি মানে অৰিহণা যোগায়। আমি আশাবাদী আহিব লগা দিনত যাতে কমলাবাৰী সত্ৰই আৰু ওপৰলৈ যাওক, আৰু দুগুণে কাম কৰক, মাজুলীৰ তথা গুৰুজনাৰ এই কৃষ্টি বিশ্ব দৰবাৰত আৰু আগবাঢ়ি যাওক, তাকে কামনা কৰিছোঁ। এই গুৰু দুজনাৰ যিখিনি অমৰ সৃষ্টি, এই অমৰ সৃষ্টি দুজনা গুৰু কলা সংস্কৃতি আমাৰ উদাসীন প্ৰথাত, বিশেষকৈ কমলাবাৰী সত্ৰৰ যিটো পৰম্পৰা শৈলী, সেই শৈলীটো সকলোৱে যাতে গ্ৰহণ কৰে, মই আপোনালোকৰ যোগেদি সকলোকে আহ্বান জনাইছোঁ। এই শৈলী, এই গুৰু দুজনাৰ কলা সংস্কৃতি যাতে বহল প্ৰচাৰ প্ৰসাৰ কৰি আগুৱাই যাওক, মই তাৰে কামনা কৰিছোঁ।